তোমাৰ বয়স কিমান হৈছে কিমান বয়স হা 8 বছৰ 8 বছৰৰ পৰা 12-13 বছৰ ইহঁতে এতিয়াৰ পৰাই খেলৰ প্ৰতি যিটো ৰাপটো দেখিবলৈ পোৱা গৈছে আৰু বহুত গুৰুত্ব দিছে খেলত আৰু তোমাৰ বয়স কিমান 9 বছৰ আৰু তোমালোকৰ 14 9 আৰু 12 আৰু চব এনে বয়সবিলাকো কম আৰু এতিয়াৰ পৰাই তুমি ভলীবল ভাল পোৱা নাই পাওঁ ঘৰত মানা নকৰে মাহঁতে ওলাই যাবলৈ খেলিবলৈ দিছে ইমান অকণমানি সৰু ইহঁতৰ খেলাৰ যিটো মন সেই মনটো দেখি মোৰ ভাল লাগিছে তোমালোকৰ এতিয়া ভাল লাগিছেনে চাওক ইহঁতৰ কিমান মানে উৎসাহটো ভাল লাগিছে তো ছাৰক তোমালোক ধন্যবাদ দিছা নাই ছাৰৰ কাৰণে বহুত শিকিব পাৰিছেনে নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ আজিৰ আন এটা ভিডিঅ'ৰ মাজলৈ আজিৰ এই ভিডিঅ'টো বিশেষ কিয়নো আজিৰ এই ভিডিঅ'টো এটা যোগাত্মক ভিডিঅ' গাঁৱৰ আমাৰ MV স্কুল মুডুবিল MV স্কুল বুলি কয় MV স্কুলৰ খেলপথাৰখনলৈ বুলি ওলাই আহিছিলোঁ আৰু দেখিছোঁ ইমান এটা ভাল লগা দৃশ্য নহয় গাঁৱৰ কণ যি ল'ৰা ছোৱালীবোৰ সেই ল'ৰা ছোৱালীবোৰৰ খেলৰ প্ৰতি যিটো আগ্ৰহ এই আগ্ৰহটো দেখিবলৈ পালোঁ বিশেষকৈ আপোনালোকে দেখিছে এনেদৰে সকলোৱে জাৰ্চি পিন্ধি লৈছে বিশেষকৈ এওঁলোকৰ বয়সবোৰ আপোনালোকে দেখিছে 10-12 বছৰৰ পৰা 13-14 বছৰলৈকে যিবোৰ শিশু তেওঁলোকে খেলৰ প্ৰতি বিশেষ আগ্ৰহ দেখিবলৈ পোৱা গৈছে আৰু সকলোৱে এনেদৰে আবেলি সময়ত যেতিয়া স্কুল ছুটি দিয়ে তাৰপিছত ওলাই আহে আৰু সকলোৱে এনেদৰে এই MV স্কুলৰ যিটো বাকৰি খেলপথাৰৰ বাকৰিত সকলোৱে এনেদৰে প্ৰেক্টিছ কৰে আৰু এই দেখিছে আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে কিমান এটা ভাল লগা দৃশ্য নহয়নে বাৰু এনে ইয়াৰ কণ শিশুসকলে সময়বোৰ অপব্যৱহাৰ নকৰি এনেকৈ তেওঁলোকে খেলত গুৰুত্ব দিছে যাতে ভৱিষ্যতে তেওঁলোকৰ খেলতো এটা কেৰিয়াৰ বনাব পাৰে সেই তাৰ ওপৰত গুৰুত্ব দিছে বিশেষকৈ ধন্যবাদ দিব লাগিব গাঁওখনৰ অভিভাৱকসকল তেওঁলোকক ইয়াত ওলাই আহিবলৈ তেওঁলোকক অনুমতি দিছে আৰু বিশেষকৈ ছাপোৰ্ট কৰিছে আৰু সেইকাৰণে আজিৰ দিনত তেওঁলোক ওলাই আহিছে আৰু এই মুক্ত মনেৰে খেলিব পাৰিছে এয়া দেখিছে মুডুবিল যিটো MV স্কুল সেই MV স্কুলখনৰ খেলপথাৰখনত এনেদৰে আবেলিৰ সময়ত মুডুবিল গাঁৱৰ তাৰ সমান্তৰাল ওচৰৰ গাঁও কেইখনৰ কণ ল'ৰা ছোৱালীবোৰ ওলাই আহে আৰু ওলাই আহি পেলাই এওঁলোকে ভলীবল প্ৰেক্টিছ কৰে আৰু ইয়াৰ অন্তৰত এজন মানুহ লুকাই আছে এই সন্মুখত যে দেখিছে এখেতে এওঁলোকক শিকাইছে মই আপোনাক পোনপ্ৰথমে ধন্যবাদ দিছোঁ আগতে আমাৰ গাঁওবোৰত এনেকুৱা এটা পৰিৱেশ নাছিলে কিন্তু লাহে লাহে এনেকুৱা এটা পৰিৱেশ গঢ় হৈ উঠিছে এই দৃশ্যটো দেখিয়ে ভাল লাগিছে কেনেকৈ মনলৈ আহিলে হয় মই জয়তে আপোনাক ধন্যবাদ জনাইছোঁ কথা হ'ল আমি মিছন 100ৰ আমাৰ অভিজিত ভট্টাচাৰ্যৰ যিটো আপোনাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগ তাৰ যোগেদি মই আমাৰ এই চেণ্টাৰটো ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ যোৱা বছৰ মই জুন মাহৰ পৰা ইহঁতক মানে কণ ছাত্ৰসকলক মানে খেলা ধূলাৰ কাৰণে আপোনাৰ আগ্ৰহী কৰিছিলোঁ আমাৰ অভিজিত ভট্টাচাৰ্যদেৱে যিখিনি আমাক অৰিহণা দিছে তেখেতে আমাক ল'ৰা ছোৱালীসকলক খেলা ধূলা বল নেট এইবিলাক আমাক সামগ্ৰী যোগান ধৰিছে আশা ৰাখিছোঁ ভৱিষ্যতে এওঁলোক ভাল খেলুৱৈ হ'ব বিশেষকৈ সৰুৰ পৰাই এওঁলোকে দেখিছে সেই কণমানিটোলৈ মন কৰিছেনে কিমান বয়সটো তোমাৰ বয়স কিমান হৈছে কিমান বয়স হা 8 বছৰ 8 বছৰৰ পৰা 12-13 বছৰ ইহঁতে এতিয়াৰ পৰাই খেলৰ প্ৰতি যিটো ৰাপটো দেখিবলৈ পোৱা গৈছে আৰু বহুত গুৰুত্ব দিছে খেলত ভৱিষ্যতে এওঁলোকে যাতে ভাল খেলুৱৈ হওক তাকে বিচাৰ আপোনালোকে আশীৰ্বাদ কৰিব তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী চন্দ্ৰ শইকীয়া তোমাৰ নাম নমস্কাৰ শ্ৰী বিদ্যমান শইকীয়া আৰু নমস্কাৰ শ্ৰী সূৰ্য শইকীয়া কৈ যোৱা নমস্কাৰ শ্ৰী সৌৰভজ্যোতি শইকীয়া নমস্কাৰ মোৰ নাম পাঞ্জল শইকীয়া আৰু নমস্কাৰ মোৰ নাম বিজয় দলে কেনেকুৱা লাগিছে তোমালোকে খেলি পেলাই ভাল লাগিছে শিকিব পাৰিছানে পাৰিছো আৰু ভাগতে ভাল খেলুৱৈ হ'ম বুলি ভাবিছা নাই ভাবিছো এতিয়া তোমালোকৰ ড্ৰিম কি হৈ গৈছে সপোন কি হৈছে এতিয়া ভাল খেলুৱৈ হোৱা ডাঙৰ মানে মানুহ হোৱা আৰু আটাইতকৈ ভাল লগা কথাটো হ'ল এওঁলোকক তোমালোকৰ মাহঁতে ৰখা নাই নে ঘৰত ওলাই আহিবলৈ দিছে এওঁলোকৰ অভিভাৱকসকলকো চেলুট দিছোঁ আৰু বিশেষকৈ এওঁলোক তোমাক সহায় কৰিছে নাই মামাই ছাৰে বহুত সহায় কৰিছেনে আৰু কি তেওঁক গাইড দিছে তোমালোকক খেলিবলৈ পূৰা গাইড দিছে আৰু দেখিছে এখেতে নেতৃত্বতে এওঁলোকে বৰ্তমান এই ভলীবল খেলিছে আৰু ভলীবলক ভাল পাইছে আৰু আছে তোমালোকৰ লগত কথা পাতিলোঁ ভাল লাগিল আৰু আছে ইফালেও এটা টীম আছে সিহঁতৰ কাষলৈ যাম সিহঁতৰ লগত কথা পাতিম আৰু দেখিছে এয়া মুডুবিল গাঁও মই কৈছোঁ মুডুবিল গাঁৱৰ কণ যি খেলুৱৈবিলাক সেই খেলুৱৈবিলাক বৰ্তমান বিশেষকৈ ভলীবল খেলত বহুত গুৰুত্ব দিছে যিটো ভাল লগা কথা মই সিহঁতৰ নামবোৰ জানিম আপোনালোকক তোমাৰ নাম কি লক্ষ্যজিত বৰা তোমাৰ নমস্কাৰ মোৰ নাম প্ৰসেনজিৎ আৰু নমস্কাৰ মোৰ নাম নয়ন বৰা আৰু কোৱা মোৰ নাম শ্ৰী অৰুণা বৰা আৰু মোৰ নাম পলাশ শইকীয়া নমস্কাৰ মোৰ নাম শ্ৰী অভিজ্ঞান শইকীয়া তোমাৰ বয়স কিমান 9 বছৰ আৰু তোমালোকৰ 14 9 আৰু 12 আৰু চব এনে বয়সবিলাকো কম আৰু এতিয়াৰ পৰাই তুমি ভলীবল ভাল পোৱা নাই পাওঁ ঘৰত মানা নকৰে মাহঁতে ওলাই যাবলৈ খেলিবলৈ দিছে কেনেকৈ মেইনটেইন কৰা স্কুল যোৱা খেল প্ৰেক্টিছ কৰা আগলৈ ভাল ভলীবল প্লেয়াৰ হ'ম বুলি ভাবানে ভাবিছা ক'ত খেলিবলৈ গৈছা তোমালোক ঢকুৱা আৰু সদায় প্ৰেক্টিছ কিমান সময় কৰা 4টা পৰা আৰু এতিয়া ভলীবলটো ভাল পাই পেলাইছেনে
আৰু দেখিছে এওঁলোকে এতিয়া ভলীবল ভাল পাইছে স্কুল যায় স্কুল যোৱাৰ পিছত তেওঁলোকে আহি ইয়াত প্ৰেক্টিচ কৰে মই কৈছোঁ সেই তাৰ বয়স 8-9 বছৰ বাকী 12 বছৰ 14 বছৰ ইমান সৰু সৰু ল'ৰা ছোৱালীবিলাকে আমাৰ গাঁওবোৰত খেলৰ বিশেষকৈ গুৰুত্ব দেখিবলৈ পোৱা গৈছে বিশেষকৈ অভিভাৱকসকলে ওলাই আহিবলৈ দিছে আৰু গ্ৰাম্যাঞ্চলত বিশেষকৈ খেলত বিশেষ বৰ্তমানখন গুৰুত্ব দিয়া দেখিবলৈ পোৱা গৈছে আৰু আগবাঢ়ি যাব বুলি মই ভাবিছোঁ আপোনালোক সকলোৱে এওঁলোকক আশীৰ্বাদ কৰিব যাতে আৰু আগুৱাই যাব পাৰে আৰু ইতিমধ্যে আমাৰ গাঁৱৰ কণ কণ খেলুৱৈবোৰৰ সৈতে মই কথা পাতিলোঁ খুবেই ভাল লাগিল আপোনালোকে নিশ্চয় শুনিলে সকলোৰে ভৱিষ্যতে এইটো ভলীবল এটা ভাল প্লেয়াৰ হ'ম বুলি ভাবিছে আৰু তোমালোকে ভৱিষ্যতে কাৰ নিচিনা হ'ব বিচৰা অভিজিত ভট্টাচাৰ্য আপোনালোকে হয়তো জানেই ভাৰতীয় তেওঁ ভলীবল খেলৰ কেপ্টেইন আছিলে অধিনায়ক আছিল আৰু তেওঁলোকক আদৰ্শ হিচাপে লৈছে আৰু অভিজিত ভট্টাচাৰ্যদেৱ আপুনি যদি চাই আছে তেতিয়া আপোনালোকে দেখিছে আপোনাৰ যিটো মিছন 100 সফল হৈছে বুলি ক'ব লাগিব আৰু এখেতৰ নেতৃত্বতে মই কৈছোঁ দুলাল বৰা তেখেতৰ নাম মুদুবিল গাঁৱৰ আৰু তেখেতে আমাৰ এই কণ কণ ল'ৰা ছোৱালীকেইটা দেখিছে শিকাই আছে ভলীবলটো এই ভলীবলৰ ABC নজনাৰ পৰা আজি বহুখিনি আগবাঢ়িছে নে কি কয় প্ৰথম আপুনি শিকাইছে ভলীবলৰ ABC কেনেকৈ এনেকুৱা আগ্ৰহখিনি দেখি কেনেকুৱা লাগে আপোনাৰ মানে প্ৰথমতে মানে কি ফিল্ডত মানে অন্যান্য খেল খেলি থাকে মই সিহঁতৰ মাজত সোমাই গ'লো মই যে এই ভলীবলৰ সম্পৰ্কত কিছু সিহঁতক যেতিয়া মই কথাখিনি মানে দেখুৱালোঁ যে তোমালোকে ইয়াৰ জৰিয়তেও ভৱিষ্যতে সংস্থাপনৰ কিবা মানে ল'ব পাৰিবা তোমালোকে ভালকৈ পঢ়া শুনা কৰা লগতে খেলা ধূলা ভলীবল খেলটো এনেকুৱা খেল কম ঠাইত আৰু আপোনাৰ কম খৰচত আৰু শৰীৰৰ সকলো অংগ প্ৰত্যংগ ব্যায়ামৰ মানে সুবিধা হোৱাকৈ আৰু মানে বিশেষ তাত মানে আঘাতৰ সমস্যাটো কম এই ভলীবল খেলটো সেইকাৰণে বৰ প্ৰিয় খেল হয় গতিকে ৰাপ আছে তেওঁলোকে প্ৰথম অৱস্থাত মানে সিহঁতৰ অন্যান্য খেল খেলিছিল যেতিয়া ভলীবল খেলটোৰ বিষয়ে তেওঁলোকক মই কথাখিনি ক'লোঁ তেওঁলোক যথেষ্ট আগ্ৰহী হ'ল আৰু এতিয়া প্ৰতিদিনে প্ৰেক্টিচ কৰিবলৈ আহে আৰু এটা কথা তোমালোক মই এটা কথা কৈ দিওঁ বোলে খেল খেলি পেলাও বুজিছেনে ভাল যদি তোমালোক প্লেয়াৰ হয়গৈ তেতিয়া তোমালোক চৰকাৰেও চাকৰি দিব গতিকে তোমালোকে এইটো ভালকৈ যদি খেলা ভৱিষ্যতে চাকৰিও কৰিব পাৰিবা মানে এই খেলি পেলাই তোমালোকে যিটো কেৰিয়াৰ সেই কেৰিয়াৰটো বনাব পাৰিবা গতিকে তোমালোকে ভালকৈ খেলিবা আশা ৰাখিছোঁ আমাৰ মুদুবিল গাঁওখনৰ এই কণ কণ খেলুৱৈবোৰ এদিন ভাল খেলুৱৈ হওক নাম হওক বিশেষকৈ আমাৰ গাঁওবোৰত খেলৰ আগতে ইমান এটা পৰিৱেশ নাছিলে নে কিন্তু আমাৰ সামগ্ৰীবিলাকৰ প্ৰধানকৈ অভাৱ আছিল হয় এতিয়া অভাৱৰ কোনো আমাৰ মানে সমস্যা নাই আমি খেলা ধূলা সম্পূৰ্ণ মানে ড্ৰেছ পোছাক খেলা ধূলা সকলোখিনি বস্তু চাওঁ দেখিছেনে জাৰ্চি আছে জাৰ্চিটো আছে আমাৰ চেণ্টাৰটোৰ নাম ডায়মণ্ড ভলীবল কোচিং চেণ্টাৰ ইয়াত শিকাই থকা হৈছে আৰু এইটো আপুনি কি ক'লে অভিজিত ভট্টাচাৰ্য যিটো মিছন 100 অকণ কৈ দিয়ক 100টো হ'ল আপোনাৰ ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ মিছন 100 হ'ল আপোনাৰ তেখেতৰ সপোন আছিল যে কোন কোন আমাৰ ছাত্ৰ ছাত্ৰী গ্ৰাম্যাঞ্চলত মানে কি হৈছে আমাৰ ক্ৰীড়া সামগ্ৰীৰ অভাৱৰ কাৰণে বহুতখিনি প্ৰতিভা আমাৰ লুকাই গৈছে হয় গতিকে সেই কথাটো তেখেতৰ মনত মানে অকণমান মানে মনতে তেখেতৰ সাজ বহিছিল যে ইয়াৰ কিবা এটা দূৰীকৰণৰ ব্যৱস্থা কৰিব পাৰোঁ নেকি সেই তেনেদৰে মানে ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জন্ম হৈছিল আৰু অভিজিত ভট্টাচাৰ্য তেখেতক ধন্যবাদ দিবই লাগিব বিশেষকৈ তেখেতে অনুভৱ কৰিছিল আমাৰ গাঁওবোৰত এনেকুৱা এটা পৰিৱেশ গঢ় লৈ নুঠে ক'ৰবাত যদি আপোনাৰ কেতিয়াবা খেলৰ উপযোগী সা সামগ্ৰী নাথাকে সেইকাৰণে আমাৰ যিবোৰ প্ৰতিভা সেই প্ৰতিভাসমূহ আধাতে মৰহি যায় কিন্তু এতিয়া প্ৰতিভা বিকাশৰ এক সুন্দৰ মঞ্চ বুলি ক'লেও ভুল কোৱা নহ'ব মুদুবিল গাঁৱত এটা কোচিং চেণ্টাৰো হৈছে ক'ৰ পৰা আহে কেৱল নে মুদুবিল গাঁৱৰ অঞ্চলৰ আহে আমাৰ গোটেই অঞ্চলৰ আমাৰ জাতি কোনো জাতি জনগোষ্ঠী দেখিছে আমাৰ অসমীয়া এই মিচিং হয়নে হয় মানে সেইটোৱে কৈছে জাতি জনগোষ্ঠীৰ বুলি কোনো মানে ভাষা ভাষিকৰ হেৰি নাই কথা নাই কাষৰ আমাৰ অঞ্চলটোৰ নৱৰটোবোৰ মুদুবিল কাষৰ তেলিয়াবাৰীৰ পৰা ধৰি বিভিন্ন গাঁৱৰ ল'ৰা ছোৱালীবোৰ আহি ইয়াত খেলিছে এই ভিডিঅ' চাই আছে আপোনালোকে যদি নিজৰ সন্তানক পঠাব বিচাৰিছে তেন্তে আপোনাক কণ্টেক্ট কৰিলে হ'বনে হয় আমাৰ ভিডিঅ'টো যিসকলে চাই আছে বিশেষকৈ মাজুলী বিভিন্ন প্ৰান্তৰ যাৰ মন যায় ভলীবল খেলি পেলাই কেৰিয়াৰ বনাম বুলি ভাবিছে আপোনালোক আহক আৰু এই ভলীবল যিটো কোচিং চেণ্টাৰ যিটো নতুনকৈ প্ৰাণ পাই উঠিছে মই আশাবাদী এদিন আপোনাৰ সন্তান আগবাঢ়ি যাব দেখিছে ইমান অকণমানি সৰু ইহঁতৰ খেলাৰ যিটো মন সেই মনটো দেখি মোৰ ভাল লাগিছে গতিকে আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে এওঁলোক আগুৱাই যাব পাৰোঁ আৰু তাৰ মাজতে আৰু এটা কথা কওঁ তেওঁ কৈছিলে যে আমাৰ এটা লাইটৰ অসুবিধা হয় ৰাতি বিশেষকৈ খেলা ধূলা কৰিবলৈ লাইটটো ব্যৱস্থাটো আছে কিন্তু অৰ্থনৈতিকভাৱেও আৰু লাগিব আমাক গতিকে আপোনালোক যদি কোনোবাই সহায় কৰিব বিচাৰে তেন্তে পাৰিব এই টীমটোক বিশেষকৈ কোচিং চেণ্টাৰটো আৰু আগুৱাই নিব লাগিব আমি তেতিয়া আমাৰ বিভিন্ন খেলো খেলিব কেৱল ভলীবলে নহয় ন বিভিন্ন খেল খেলিব পাৰিব গতিকে এতিয়া ভাল লাগিছেনে চাওক সিহঁতক কিমান মানে উৎসাহটো ভাল লাগিছে তো ছাৰক তোমাক ধন্যবাদ দিছা নাই ছাৰৰ কাৰণে বহুত শিকিব পাৰিছেনে দেখিছে এখেতৰ কাৰণে ইমানখিনি শিকিব পাৰিছে মই ভিডিঅ'টো ইমানতে ৰাখিম
আৰু আপোনালোক সকলোৱে আশীৰ্বাদ কৰিব যাতে আমাৰ এই কণ কণ খেলুৱৈবোৰ এদিন গৈ পেলাই সেই অভিজিত ভট্টাচাৰ্যৰ দৰে নাম কৰিব পাৰে আৰু আমাৰ গাঁওখনৰ লগতে মাজুলীৰ নাম কৰিব পাৰে। ধন্যবাদ।